এইদৰে হালধীয়া ফুল অৰ্পণ কৰিব। এই ২৭ মে'ৰ দিনাখন ধন সম্পদ সকলো বাঢ়িব, সমস্যাবিলাক দূৰ হ'ব। সকলোৱে কৰিব এই হালধীয়া ফুল অৰ্পণটো ২৭ মে' সকলোলৈ বুলি এই ৰেমেডিটো দিলোঁ। আৰু সকলো ধৰণৰ সমস্যাই দূৰ হ'ব সকলোৰে কাৰণে। জল দিব, জল অৰ্পণ কৰাৰ পিছত এইদৰে হালধীয়া ফুল অৰ্পণ কৰিব আৰু শিৱলিংগত ক'ব যে মোৰ সকলো ধৰণৰ সমস্যা দূৰ হৈ গ'ল, সকলো সমস্যা। আৰু লক্ষীয়ে মোক ঠাই লৈছে আমাৰ ঘৰত, সকলো বিপদ বিঘিনি বাধা আঁতৰি গৈছে। এইদৰে কৰিবচোন সকলোৱে। ধন্যবাদ। ওম নমঃ শিৱায়, ওম নমঃ শিৱায়, ওম নমঃ শিৱায়। 3বাৰ এইদৰে ক'ব ফুল দিওঁতে। ওম নমঃ শিৱায়, ওম নমঃ শিৱায়, ওম নমঃ শিৱায়। হেল্ল', নমস্কাৰ। কালিলৈ ২৭ মে', পুৰুষোত্তম একাদশী, পুহ মাহৰ মানে এই একাদশীটোত যদি শিৱলিংগত হালধীয়া ফুল দিয়া হয় তেতিয়াহ'লে গোটেই সকলো সমস্যা দূৰ হয়। বেমাৰ আজাৰ, গোটেই ঘৰৰ সমস্যা, দেহাৰ সমস্যা, মানিৰ সমস্যা, সকলো সমস্যাই দূৰ হয়। গতিকে এই একাদশীটোত আপোনালোকে শিৱলিংগত হালধীয়া ফুল অৰ্পণ কৰিব এইদৰে। বিশেষকৈ মোৰ সৈতে যোগাযোগ কৰিব। মই ধুনীয়াকৈ ক্লাছ দি আছোঁ। মোৰ সৈতে ক্লাছ কৰি বহুত ধুনীয়া ধুনীয়া ৰিজাল্ট পাইছে আৰু মোৰ এনাৰ্জিৰ লগত কানেক্ট হ'ব পাৰে। মই ফাউণ্ডেশ্যন এইবাৰেৰে 2বাৰ হ'ব। গতিকে মোৰ লগত যোগাযোগ কৰিব। এক্সেছ বাৰ ফেচিলেটৰ মই অলকা বৰুৱা। ধুনীয়া ধুনীয়াকৈ ৰেমেডিও দিওঁ, যোগাযোগ কৰিব মোৰ সৈতে। থেংক ইউ। হেল্ল', সকলো কেনে আছে? মই এক্সেছ বাৰ ফেচিলেটৰ অলকা বৰুৱা। এক্সেছ বাৰ সকলোকে মই ক্লাছ দি আছোঁ, ছেশ্যন দি আছোঁ। এটা সুন্দৰ মডেলিটি, সকলোৱে অতি সহজে নিজৰ লাইফটো চেঞ্জ কৰি ল'ব পাৰে।